নমস্কাৰ বন্ধুসকল, আজি এক অন্য নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মই বৰ্তমান ঢকুৱাখানা হোজগাঁৱত উপস্থিত আছোঁ। আজি ঢকুৱাখানা হোজগাঁৱত হৰিচন্দ্ৰ উপাখ্যান নামৰ যাত্ৰাপালাৰ এই হোজগাঁও মহিলাসকলৰ দ্বাৰা প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছে। এই যাত্ৰাপালা ভাগি আয়োজন কৰাৰ ক্ষেত্ৰত ৰাইজৰ যি সহায় সহযোগিতা, কোনে কেনেধৰণৰ এই অনুষ্ঠানভাগি পূৰ্ণাংগ ৰূপ দিয়াত কিমান সহায় কৰিলে বা এই অনুষ্ঠানভাগিয়ে ৰাইজৰ মনত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে, এই বিষয়ে আমি জানো আহকচোন। এইজন আমাৰ ভাইটি লম্বিত দাস। এই লম্বিত দাসে আমাক সেই অনুষ্ঠানভাগিলৈ নিমন্ত্ৰণ জনাইছিল। আমি লম্বিত দাসৰ অনুৰোধ মৰ্মে গৈ আমি অনুষ্ঠানভাগিত উপস্থিত হৈছিলোঁ। অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰি খুবেই আনন্দিত হ'লোঁ, কাৰণ অনুষ্ঠানভাগি উপভোগ কৰিবলৈ বহুতো দৰ্শক আহিছে। দৰ্শকক দেখি আমি সঁচাই আনন্দিত হৈছোঁ আৰু গাঁওবাসীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইগৰাকী বাইদেউ, তেখেতৰ নাম শ্ৰীযুক্তা যুগপ্ৰভা হাজৰিকা। তেখেত এই সমিতিৰ সভানেত্ৰী। তেখেতৰ উদ্যোগতে এই মহিলাসকল আগবাঢ়ি আহিছে বুলি আমি তেখেতৰ মুখে জানিব পাৰিছোঁ। তেখেতক সহায় কৰিছে এইসকল গাঁৱৰ মহিলা, লগতে গাঁওখনৰ বহুকেইজন জ্যেষ্ঠ ব্যক্তি আৰু যুৱক যুৱতী, এই সকলোৱে তেখেতক এই কাৰ্যত সহায়ৰ হাত আগবঢ়াইছে। যিসকল লোকে এই অনুষ্ঠানভাগ সফল সমাপ্তি ঘটাত সহায় আগবঢ়ালে, সেইসকল লোকক এই সুযোগতে আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে ভৱিষ্যত দিনবোৰত এই সমাজখন অধিক শক্তিশালী হোৱাত যাতে তেখেতে অহৰ্নিশে লাগি থাকিব পাৰে আৰু লাগি থাকিবৰ বাবে যাতে ভগৱন্ত পুৰুষে বল শক্তি প্ৰদান কৰে, তাৰে কামনা কৰিছোঁ। এইসকল ব্যক্তি তথা আই মাতৃ প্ৰচেষ্টাত ঢকুৱাখানা হোজগাঁৱত আজি এখনি হৰিচন্দ্ৰ উপাখ্যান নামৰ যাত্ৰাপালা নাটক মঞ্চস্থ কৰিব পৰা হৈছে। আমি এইসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইজন আমাৰ সন্মানীয় ককাইদেউ শ্ৰদ্ধা ইন্দ্ৰেশ্বৰ দাস ডাঙৰীয়া দেৱ। তেখেতেও এই অনুষ্ঠানভাগিৰ লগত ওতপ্ৰোতভাৱে জড়িত। লগতে এজন আমাৰ ললিত ককাইদেউ। তেখেতলোকে এইসকল মহিলাক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছে। সেয়েহে আমি তেখেতলোকৰ লগতে যিসকল ব্যক্তিয়ে এই অনুষ্ঠানভাগি আয়োজন কৰাৰ ক্ষেত্ৰত আগভাগ ল'লে, সেইসকলক আমি আন্তৰিকতাৰে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যত দিনতো যাতে এনেধৰণৰ কামসমূহত তেখেতলোকে অংশগ্ৰহণ কৰি সমাজখন আগুৱাই নিয়ে, তাৰে কামনা কৰিছোঁ। আৰু আপুনি কৰিছিলে ন বাইদেউ? আপুনি মিউজিকত আছে, সংগীতত আছে, অলপ সংগীতত আছে। এয়া ভণ্টি বুলিয়ে কৈছোঁ, মোতকৈ হয়তো সৰু হ'ব। তোমাৰ নামটো? মাজু বৰুৱা। সংগীতত আছে, তুমি গান গাবা। লগতে আহিছে, লগতে আহিছে।
ভাল কথা আচলতে পিতৃ আৰু কন্যা লগ হৈ সেইজন ব্যক্তি যিজনে এই নাটকখন সম্পূৰ্ণৰূপে পৰিচালনা কৰিছে আৰু কাষতে তেখেতৰ কন্যা এই দুয়ো মিলি এই নাটকভাগি পৰিচালনা কৰিছে সেয়েহে পৰিচালক মণ্ডলীলৈ আমি আন্তৰিকতাৰে আমি অভিনন্দন জনাইছোঁ।